রামাক্রান্তে হেনা কহবে বধিলা ভাই হার খার মুন্দ গুরি তুলিলা আকৌ চাওক এতিয়া এই ধেনুপাত ভগৱন্তই সেয়া তেওঁ বালকৰূপে ভংগ কৰিলে। আকৌ সেই ভংগ কৰাত দুটাই হ'ল তেখেতসকলৰ অস্ত্ৰ। সেই অস্ত্ৰই আকৌ কি কৰিলে, কাক মাৰিলে? এই অহংকাৰ, এইকেইটা অহংকাৰক তাৰমানে শূন্য কৰিছে। হনুমানে কি আৰু ধেনুপাতে তিনিজনকে জয় কৰিব পাৰে। কি এটা ভাল বস্তু নহয়, বেয়া বস্তু। তেখেতেনো কৈয়ে গ'ল, মই মতে অহংকাৰ হ'ল আগ গালি পায়, তাক গালি পায়, দাখন থাকিলে ভয়ে নকৰে, দাখন আছে কষ্ট আহিলেও দিয়াইতো কথা এটা কৈছে কৃষ্ণ। কিন্তু সেইটোৱেই হ'ল আমাৰ প্ৰথম, সেই পাতেই হ'ল ধেনু। আৰু সেই কাকবিধ হৈছে কংস। কংস চৰিত্ৰটো চকা আৰু ৰজা নাছিলে, ঠিক জোখে জোখে মিলাই থৈছে। আকৌ নাশ কৰিছে কেনেকৈ, আকৌ সেই নাশ কৰা কেইজনে আকৌ কি অস্ত্ৰ লৈ কাক ধ্বংস কৰিলে কেনেকৈ, সেই আহি আছে, তাক চিন্তা কৰাটোহে আমাৰ মেইন প্ৰধান অস্ত্ৰপাত হৈছে ৰাম নামৰ। সেই পাত অস্ত্ৰ সেই পাত নাশ কৰিলে। আমাৰ এইবিলাক অস্ত্ৰৰ কাম এই পাত অস্ত্ৰ প্ৰয়োগ কৰিবলৈ সেয়া ভগৱন্ত হ'ল নাম আৰু সেই পাত হ'ল অহংকাৰ। সেই অহংকাৰ তিনি পতন হ'লেও সেই অহংকাৰ আকৌ সেই অহংকাৰ নাশ কৰিছে। আকৌ আমি কংসৰ মাজলৈ বাপজনে কোৱাৰ লগত দুটিমান শব্দ যোগ কৰি দিবহে খোলা হৈছে। এতিয়া কংসৰ আখ্যানৰ পৰা যে এটা কথা প্ৰতিফলিত হৈছে যে যিজন কংসৰ ভয় আছিল, যিজন নাবালকৰ আগমনেই হোৱা নাছিল, এই সংসাৰলৈ অহাই নাছিল, তেতিয়াৰ পৰা ভয় লাগিছিল। কিয়? মৃত্যুৰ ভয়। হয়নে বাৰু? আকাশবাণীৰ জৰিয়তে যি কৰ্ণগোচৰ হ'ল, সেই মুহূৰ্তৰ পৰাই অতীব প্ৰিয় ভগ্নীকো কিন্তু কাটিবৰ কাৰণে তেওঁ হাতত অস্ত্ৰ তুলি লৈছিল। কিয়? মই মোৰটো লাগি আছোঁ ঠিকেই, আপোনটোতকৈও মোৰটোত বেছি গুৰুত্ব। কাৰ? কংসৰ। তথাপিতো কংসৰ মথুৰাতে ভগৱন্ত পুৰুষ জন্ম হ'ল, মথুৰাই জানো গম পালে? আমি যে কৈ আহিলোঁ অকণমান আগত, অকণমান চুই অহা হৈছিল যে সংসাৰখনলৈ যিমান মনুষ্যৰূপী আহিছে জীৱ ব্ৰহ্ম, সমস্তই ভগৱন্ত পুৰুষৰ লগত ভেদ হৈ আহিছে। আৰু যি মুহূৰ্তৰ পৰা ভেদ হ'ল, সেই মুহূৰ্তৰ পৰা ভগৱন্ত পুৰুষে আমাক এতিয়ালৈকে এৰা এৰি নাই। এৰি দিয়াৰ লগে লগেই চেচ লগালগ দগা কাপোৰ এখনে ঢাকি দিব। তাৰমানে কি? পৰীক্ষিতৰ আন এটা নাম আছিলে গৰ্ভৰাত। ভগৱন্ত পুৰুষে অংগুষ্ঠ প্ৰমাণ হৈ বুঢ়া আঙুলিটোৰ সমান সদৃশ গৰ্ভত দৰ্শন পাইছিলে। কিয়? পৰীক্ষিতকহে অকল দেখা দিছিল নেকি? সমস্তকে আমিও দেখা পাই আহিছোঁ। এই সংসাৰখনলৈ অহাৰ পৰা আমি পাহৰি গুচি গ'লোঁ। গতিকে যদি আমাৰ এই যে মই মোৰ দম্ভ অহংকাৰ পৰৰ চৰ্চা অসূয়া অবৃত্তি, যিবিলাক কটু বাক্য, গুৰুজনাই যি ধৰি লওক বাক্য সদাচাৰ, বাক্য সদায় বাণীলৈ ৰূপান্তৰ হ'ব লাগে, বাণলৈ ৰূপান্তৰ হ'ব নালাগে। বাণে সদায় আঘাত কৰিব, আৰু বাণী যদি শুনিলে শুনি থাকিবলৈ মন যোৱা হ'ব। গতিকে বাণী প্ৰকাশ কৰিবলৈহে কৈছে আমাক। সেইকাৰণে বাক্য ব্যৱহাৰ কৰোঁতে সাৱধান, সদায় বাণী হ'ব লাগে, বাণ হ'ব নালাগে। বাণৰ এটাই কাম, খোচা বিন্ধা। গতিকে সেইকাৰণে আমি ক'ত প্ৰয়োগ কৰিছোঁ?
সেইটো আমি প্ৰত্যেকজনে নিজে নিজে বুজি পাওঁ কিন্তু গুৰুজনাই কৈছে বাণী ব্যৱহাৰ কৰা যে মুখখনৰ ব্যৱহাৰ আছে মুখখনৰ যদি আমি ভাল ব্যৱহাৰ কৰিব পাৰোঁ তাত বাণী ওলাব ই চিৰন্ত সত্য কথা সেই বাণীৰ পৰা জগতৰ কল্যাণ হ'ব শংকৰ গুৰুজনা পৰম গুৰু আছিল বুলি আমি কেনেকৈ গম পালোঁ তেৰাই অক্ষৰূপী ইয়াত বাণীৰূপে আমাক প্ৰকাশ কৰি দিলে কাৰণেহে লিপিবদ্ধ কৰি দিলে কাৰণেহে হৰি ভকতিৰ পাতি লন্ত হাত শংকৰে জগত জুৰি শংকৰ গুৰুজনাই এখন ভকতিৰ হাত মানে বজাৰ এই অসম জুৰি বুলি নাই কোৱা নগাঁও আলিপুখুৰীত জন্ম ল'ব পাৰে অসমতে কেৱল যে হৰি নামৰ এই বজাৰখন পাতিছে ভকতিৰ বজাৰখন পাতিছে এনে নহয় শংকৰে জগত জুৰি গোটেই জগতখনতে প্ৰচাৰ কৰিছে বিদিত কৰিছে কিন্তু আশ্ৰয় কৰা নাই বহুলোকে কৰা নকৰাটো আমাৰহে কথা তাকে বুজি বাজি লৈ এচামে গুৰুজনাক শংকৰ গুৰুজনাক পৰম গুৰুৰ আখ্যান দি আশ্ৰয় কৰি লৈছে আৰু শৰণাগত হৈছে ইতিমধ্যে তাৰে বহু লোক এতিয়াও আছে 95% এতিয়াও আছে অন্য গুৰুক আশ্ৰয় কৰা গতিকে বৰ্তমান গুৰুজন সকলোৰ কাৰণেই শংকৰ গুৰুজনা জগত জুৰি তেওঁ জগতৰে গুৰু কিন্তু আমি মানি যিসকলে লৈছে সেইসকলৰ কাৰণে প্ৰধান সেইসকলক কৃপা কৰিব তাৰমানে বাকী যিসকলে গুৰু বুলি মোৰ গুৰু বুলি মানিব পৰা নাই সেইসকলক কৃপা অকণমান কম কৰিব আৰু কি আছে ষষ্ঠ কন্ধত এটা কথা ওলাই আছে যে বিতাসৰু বদত আখ্যানটিত কিন্তু কথা এটা আছে এই সংসাৰখনত যে ভকতৰ পৰিসীমা দৰ্শন কৰোৱাইছে তাত আমি তালৈ নকওঁগৈ বাৰু দীঘলীয়া হ'ব কৃষ্ণ গতিকে যদি অসূয়া অপ্ৰীতি যি স্বভাৱবিলাক আছে আমাৰ যদি পৰৰ চৰ্চা যদি পৰৰ উপকাৰ চিন্তা কৰিব নোৱাৰোঁ যদি হিংসাৰ আমাৰ যদি কৰিব আমি আছে যদি তেনেকুৱা গুণবিলাক আমি কংস এক নম্বৰতে জানি ল'ব লাগিব কিয় আমাৰ গাত ভগৱন্ত পুৰুষ আছে আমি গম পোৱা নাই একমাত্ৰ কথা কংসৰ মাজত আমাৰ মাজত ভেজাল নাই কংসই মথুৰাত থাকিও মথুৰাতে জন্ম গ্ৰহণ কৰিলে কংসই উমানকৈ নাপালে যালৈ ভয় আছিল যি আগমনেই হোৱা নাছিল তেতিয়াৰ পৰা ভয় কিন্তু সেই ভয় বোলা বস্তুটো কি আছে মৃত্যুটো আহি জেগাতে জন্ম ল'লেহি কংসই গম নাপালে আৰু আমাৰো এই ইয়াত যে ভগৱন্ত পুৰুষ আছে হৃদি পদ্মত আমি গম পোৱা নাই কিয় কংস আৰু সেই কংসৰ মাজত এই কংসৰ একো ভেজাল নাই গতিকে এই কংসৰ বধ কিন্তু ভগৱন্ত পুৰুষে কৰিব ই চিৰন্ত সত্য সেই কংসকো বধ কৰিছে ভগৱন্ত পুৰুষে এই কংসকো আমাকো কৰিব নিশ্চয় এই কংসকো ভগৱন্ত পুৰুষে কিয়নো ভগৱন্ত পুৰুষৰে সৃষ্টৰ তিনি গুণত তিনিজনক ৰখাই থৈছে সংসাৰত শিৱ ভগৱন্ত পুৰুষে এটা শক্তিয়ে আমাক নাশ কৰিবই মৌতাজন কোন কেৱল নিমিত্ত কৈলাশপতি কৰ্তাজন কোন ভগৱন্ত আজ্ঞা দিয়াজন কোন গতিকে সেইজনে আমাকো মাৰিব আমিও কংসই আমি কংসৰ পৰা যে হনুমন্ত জাম্বৱন্ত বিভীষণ প্ৰহ্লাদ ধূৰ্ব আমি বিদুৰ এনেকুৱা লাইনলৈ আমি যাব পাৰোঁ নেকি এই কংসক আমি জীৱন্ততে যে মুক্ত হোৱাৰ দৰ্শনটো কৈ আছে আমি কেনেবাকৈ জীৱনশৈলীটো কেনেবাকৈ আমাৰ যে এই ভকতিৰ মাধ্যমেৰে আমি ভকতৰ শাৰীলৈ যাব পাৰোঁ নেকি কংসক বধ কৰি যদি কেনেবাকৈ জীয়াই থকা দিনকেইটাতে কংসক বধ কৰিব নোৱাৰিলোঁ আমি অপশক্তিবিলাকক যদি দমন কৰিব নোৱাৰিলোঁ তেতিয়া কিন্তু ভগৱন্ত পুৰুষে কিন্তু আমাক নিপাত কৰিবই সংঘাৰূপী আমাক কালক গাহে আমাক নিবই ই চিৰন্ত সত্য কথা
আৰু গৰু ছাগলী হোৱাটো খাটাং। মৃত্যুটো অনিবাৰ্য, কিন্তু মৃত্যুৰ গতিটো কিন্তু দুই প্ৰকাৰৰ, অধোগতি আৰু পৰম গতি। মৃত্যুটো অনিবাৰ্য, আমি যিমানেই মৃত্যুলৈ ভয় নাখাওঁ কিয়, মৃত্যুটো আমাক আহিবই এদিন। কিন্তু মৰাৰ পাছত যে কি আছে, মনুষ্য শৰীৰ পাই হৰিক নভজিলা, অৱশ্যেহে শুই বাহা ভাই তৰুতীৰ্ণ শিলা। সেই দিশটো ক'লৈ বাৰু? মৰাৰ পাছত সেইটো এটা গতি দৰ্শন কৰোৱাইছে, যিটো অধোগতি বুলি কোৱা গৈছে। তাৰ নাম আখ্যান দিছে অধোগতি, বিপৰীত দিশ। শ্ৰেষ্ঠ জীৱৰ ভাগ লৈ পিনাই এই অধোগামী পথটো লোৱাটো আমাক শ্ৰেষ্ঠতাৰ বাৰু আমাৰ দৰ্শন হ'ব নেকি? এতিয়া আপোনাৰ যোনটো পথ থাকি ক'লে, সেইজন একেবাৰে নোলোৱাজনক তৰুতীৰ্ণ শিলা, একেবাৰে মাতিব নোৱাৰা হ'ব। আমি অকণমান এই পুণ্য কৰিছোঁ, শ্ৰৱণ কৰিছোঁ, এইকণ পুণ্যটোতো বৈকুণ্ঠলৈ যাবলৈ আমাৰ সাধ্য নাই। তেতিয়াহ'লে আমি কি হ'ব লাগিব? গৰু ছাগলীটো খাটাং হ'বই লাগিব। তেতিয়াহ'লে এই জন্ম যদি আমি যদি বিফল কৰি দিওঁ, তেতিয়াহ'লে তোমালোকে শুনি থাকা, জীৱ জন্তু হৈ পিনে শুনিব লাগিব। তেতিয়া ক'ব যে কৃষ্ণ প্ৰভু, আমি বহুত ভুল কাম কৰিলোঁ, তেতিয়া মনুষ্য জন্ম ল'লোঁ। নহয়, এনেকুৱা কৰিব মনুষ্যৰ জন্মৰ বৃত্তান্তটোৰ বিষয়ে, যিটো মনুষ্য জন্মৰ পাপ আৰু পুণ্যৰ দুটা মিশ্ৰণৰ ফলত মনুষ্য জন্ম পায়। সেইকাৰণে আমি যে কৈ থাকোঁ যে মই কোন অন্ততঃ জানিবৰ কাৰণে আমি ভাগৱত শুনিব লাগে। এইখন যিখন আইনা, এইখন আইনাত বাহিৰ ভিতৰ সকলো দৰ্শন চাব পাৰি। আৰু আমাৰ ঘৰত যিবিলাক আইনা আছে, বাহিৰ মুখখন চোৱা, সেয়া লগলি ঘঁহা যিখন আইনা, সেইখন অকল বাহিৰটো দেখিব। গতিকে এইখন দাপোনত আমি চালে মানে সকলোখিনি আমি দৰ্শন পাই যাওঁ।